ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই লৈ আহিছোঁ সম্ভাৱিতা প্ৰবেবিলিটি পঞ্চদশ অধ্যায় মানে 15 নম্বৰ অধ্যায়। এইটো আমাৰ একেবাৰে শেষৰ অধ্যায়। এই অধ্যায়টো একেবাৰে সহজ কাৰণে তোমালোকক আগতীয়াকৈ বুজাই দিব চেষ্টা কৰিছোঁ, যাতে তোমালোকে এক্সামৰ আগত খৰধৰকৈ এইটো লেসন শিকিবলৈ পাহৰি নোযোৱা। গতিকে চোৱা, সম্ভাৱিতা এইটো হৈছে আমাৰ একেবাৰে সহজ। এই তোমালোকৰ 10মান শ্ৰেণীৰ আটাইতকৈ সহজ গণিতৰ চেপ্টাৰটো আছে যদি এইটো চেপ্টাৰে আছে। গতিকে ইয়াতে আমি 15.1 এক্সাৰচাইজ আৰম্ভ কৰাৰ আগতে চোৱা, অলপ চৰ্দিকা হৈ আছে। চোৱা 15.1 এক্সাৰচাইজ, ইয়াতে যিখিনি কুৱেশ্যন আনচাৰ দিছে সেইখিনি তোমালোকৰ লগত মই আলোচনা কৰিম। ইয়াৰে আগতে মই তোমালোকক প্ৰথমতে ক'ব বিচাৰোঁ যে তোমালোকে 359 পেজটো উলিয়াই লোৱা। চোৱা ইয়াতে কি দিছে যে এইখিনি সাৰাংশ, এইখিনি বৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ 100% MCQ এটা পৰীক্ষাত HSLCত আহিবই। মই খাটাং কৰি কৈ দিছোঁ, যদি নাহে মোক এক্সাম দি আহি মোক কমেণ্ট কৰিবা, আৰু এতিয়া এটা কমেণ্ট কৰি থৈ দিয়া, তেতিয়াহে পিছত গম পাবা। চোৱা 2 নম্বৰটো চোৱা যে পৰীক্ষালব্ধ সম্ভাৱিতা আৰু তত্ত্বগত সম্ভাৱিতাৰ পাৰ্থক্য। বুজিছানে? এতিয়া 2 নম্বৰটো চোৱা, এটা ঘটনা ইৰ তত্ত্বগত গাণিতিক সম্ভাৱিতাক PE মানে প্ৰবেবিলিটি, ই মানে হৈছে সম্ভাৱিতা, যিকোনো এটা ঘটনা লিখা হয় আৰু সংজ্ঞা হ'ল ইয়াৰে হ'ল PE মানে সম্ভাৱিতা উলিওৱা এইটো সূত্ৰ। PE = ইৰ সপক্ষে ঘটা ঘটনাৰ ফলাফলৰ সংখ্যা। আকৌ পৰীক্ষাটোৰ সম্ভাৱ্য সকলোবোৰ ফলাফলৰ সংখ্যা। এতিয়া চোৱা এইটো তোমালোকক মই কেনেকৈ কওঁ। চোৱা ধৰি লোৱা ইয়াতে আমি এটা লুডু গুটি লৈছোঁ হা, এটা লুডু গুটি লৈছোঁ। লুডু গুটিটোত কিমানটি পিঠি থাকে? 6টা পিঠি থাকে, হয়নে? ইয়াৰ পৰা PE ই মানে হৈছে যিকোনো এটা ঘটনা। তুমি এই লুডু গুটিটোৰ পৰা তোমাক 5 লাগে মানে 5 লাগে। 5 লাগিলে 5টো লুডু গুটিটোত কেইবাৰ আছে? নিশ্চয় একবাৰ আছে, কিন্তু তোমাক লাগে কি? 5 = 5টো লুডু গুটিটোত কিমান বাৰ আছে? একবাৰে আছে। এই একটো ওপৰত বহিব, মানে ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। ফলাফলৰ ই সপক্ষে যিটো ঘটনা ঘটিব সেই ফলাফলৰ সংখ্যাটো কিমান? 1। আকৌ মুঠ সংখ্যা কিমান আছিলে? 6। এইটোৱে হৈছে আমাৰ কি? সম্ভাৱিতা উলিওৱা সূত্ৰ। একেবাৰে সহজ, এইটো মনত ৰাখিবা। তোমালোকে কেতিয়াবা MCQ আকাৰতে দিব পাৰে, বুজি পাইছানে? যে তাৰপিছত য'ত আমি ফলাফলবোৰ সমসংখ্য বুলি লওঁ। সমসংখ্য মানে হৈছে কি? যে যিটো সম্ভাৱ্য, যিটো সম্ভৱ, সেইটো হৈছে সমসংখ্য। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চাবা। 3 নম্বৰটোত দিছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা। নিশ্চিত ঘটনা মানে কি? যে যিটো সঁচা, সদায় হৈ থাকে। চাপোজ উদাহৰণস্বৰূপে তুমি ক'ব পাৰা যে অহাকালি পূবফালে বেলি উদয় হ'ব। এইটো কথা সঁচা নে মিছা? নিশ্চয় এইটো সঁচা, যে অহাকালি আমাৰ পূবফালে বেলি উদয় হ'ব, এইটো সঁচা। গতিকে এইটো নিশ্চিত ঘটনা। নিশ্চিত ঘটনাৰ সদায় সম্ভাৱিতা কিমান হ'ব? 1 হ'ব। আকৌ তুমি যদি কোৱা যে অহাকালি উত্তৰ দিশত, পশ্চিম দিশত, দক্ষিণ দিশত বেলি উদয় হ'ব, এইটো সম্ভৱ নেকি? অসম্ভৱ। গতিকে যিটো অসম্ভৱ, মিছা কথা, সেইটো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয়? 0 হয়। এই দুটা কথা ভালকৈ মনত ৰাখিবা। ইয়াৰে এইখিনি বস্তু গোটেইখিনি বৰ ইম্পৰ্টেণ্ট। গতিকে চোৱা কি পালোঁ আমি, যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি? 0, হয়নে? তাৰপিছত চোৱা, এটা ঘটনা ইৰ সম্ভাৱিতা PE এটা সংখ্যা, যাতে ইয়াতে চোৱা কি কৈছে, যে 0টো PEৰ সমান বা 0তকৈ ডাঙৰ, আকৌ 1তকৈ সৰু বা 1ৰ সমান। চোৱা ইয়াতে কি বুলি কৈছে। চোৱা 5 নম্বৰটোত কৈছে যে সম্ভাৱিতা মানে আমি কি লিখোঁ? PE, হয়নে? PE কেতিয়াও 0তকৈ সৰু হ'ব নোৱাৰে। 0তকৈ কেতিয়াও সৰু হ'ব নোৱাৰে। হয়তো 0তকৈ ডাঙৰ হ'ব লাগিব, বা 0ৰ সমান হ'ব লাগিব, নাইবা 1তকৈ সৰু হ'ব লাগিব, নাইবা 1ৰ সমান হ'ব লাগিব।
তাৰ মানে কি আমি একতকৈ ডাঙৰ হ'ব নোৱাৰে ইয়াৰে ওপৰত MCQ আহিব পাৰে এইটো নোৱাৰে আকৌ 0তকৈ সৰু হ'ব নোৱাৰে তোমালোকে এইটো ভালদৰে মনত ৰাখিবা একেবাৰে ইম্পৰ্টেণ্ট বুজি পাইছানে 0তকৈ সৰু হ'ব নোৱাৰে আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰে কেতিয়াও সম্ভাৱিতা বুজি পাইছানে তাৰপিছত 6 নম্বৰটো দিছে মাত্ৰ এটা ফলাফলযুক্ত ঘটনাক প্ৰাথমিক ঘটনা বুলি এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 এইটো সদায় মনত ৰাখিবা যে মাত্ৰ এটা ফলাফলযুক্ত ঘটনাক প্ৰাথমিক ঘটনা বুলি এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা কি সমষ্টি 1 এইটো MCQ আকাৰত আহিব পাৰে তাৰপিছত 7 নম্বৰটোত কি দিছে চোৱা যিকোনো এটা ঘটনা ইৰ বাবে PE প্লাছ মানে PE মানে সম্ভাৱিতা হোৱা প্লাছ PE ডেছ সম্ভাৱিতা নোহোৱা এইটো চোৱা 6 নম্বৰটো কি দিছে ইয়াতে চোৱা এইটো 7 নম্বৰটোত দিছে যে এইটো হৈছে PE এইটো সম্ভাৱিতা হোৱা আৰু PE ডেছটো হৈছে সম্ভাৱিতা নোহোৱাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰোঁ আমি PE ডেছ আকৌ হোৱাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰোঁ বুজি পাইছানে এইটো হৈছে সম্ভাৱিতা হোৱা আৰু নোহোৱা এই দুটা প্লাছ কৰিলে কিমান হ'ব মানে PE সম্ভাৱিতা হোৱা প্লাছ সম্ভাৱিতা নোহোৱা = সমষ্টি হ'ব 1 বুজি পাইছানে এতিয়া কি বুলি ক'লো যে সম্ভাৱিতা হোৱা প্লাছ সম্ভাৱিতা নোহোৱাৰ = কি হ'ব 1 হ'ব এইটো সদায় মনত ৰাখিবা এইটো সূত্ৰ আমি প্ৰয়োগ কৰি বহুতো গণিত কৰিব লগা আছে আৰু এইটো MCQ আকাৰত তোমালোকৰ HSCত আৰটো ভালেখিনি চান্স আছে এতিয়া চোৱা যিহেতু আমি এইখিনি ভালকৈ চালোঁ এতিয়া আমি অনুশীলনীলৈ যাম সম্ভাৱিতাৰ প্ৰশ্নসমূহ একেবাৰে সহজ মই বাৰে বাৰে কৈ আছোঁ চোৱা 15.1 তলৰ উক্তিবোৰৰ সম্পূৰ্ণ কৰা ঘটনা ই সম্ভাৱিতা প্লাছ ঘটনা ই নহয় সম্ভাৱিতা এইটোৱে যে মই এইমাত্ৰ বুজাই দিলোঁ চোৱা মই লিখি বুজাই দি আছোঁ তোমালোকক ঘটনা ইৰ সম্ভাৱিতা হয় ই মানে হৈছে PE হয়নে প্লাছ কি বুলি কৈছে ঘটনা নহয় মানে PE ডেছ সম্ভাৱিতা = কি হ'ব ইয়াতে নিশ্চয় 1 হ'ব হয়নে নহয় ইয়াতে 1 হ'ব তাৰে পিছৰটো কি দিছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা কিমান হ'ল মই যে অলপ আগত তোমালোকক বুজাই দিলোঁ যে কেতিয়াও যেটো সম্ভৱ নহয় সেইটো হৈছে 0 হয়নে যেটো এনেকুৱা ঘটনাক কি বুলি কয় অসম্ভৱ ঘটনা 2 নম্বৰটো চোৱা এইটো 1 2 নম্বৰটো যেতিয়াও কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ব 0 আৰু এনেকুৱা ঘটনাক কি বুলি কয় এনেকুৱা ঘটনাক কয় অসম্ভৱ ঘটনা অসম্ভৱ বুলি কয় তোমালোকে কিতাপত ধুনীয়াকৈ লিখি ল'বা তাৰপিছত 3 নম্বৰটোত কি দিছে চোৱা নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল নিশ্চিত মানে সত্য ঘটনা মই যে কৈছিলোঁ অহাকালি কি পূবফালে বিদ্যুৎ বেলি উদয় হ'ব গতিকে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা সদায় কি যে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা সদায় কি 1 হয়নে আৰু এইটো কি সম্ভাৱিতা বুলি কয় নিশ্চিত সম্ভাৱিতা বোলে আখৰ অলপ বেয়া হ'লেও তোমালোকে মই কৈ থাকোঁতে লিখি ল'ব পাৰিবা বুজি পাইছানে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা সদায় 1 আৰু এই ঘটনাক কি বুলি কোৱা হয় নিশ্চিত ঘটনা বুলি কোৱা হয় তাৰপিছত 4 নম্বৰটোত চোৱা এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান এইটো 1 এইটো তোমালোকক মই এইমাত্ৰ বুজাই দিছোঁ চোৱা এটা ঘটনাৰ সম্ভাৱিতা ইমানতকৈ ডাঙৰ আৰু ইমানতকৈ সৰু বা সমান কি বুলি কৈছিলোঁ প্ৰথমতেই মই কৈছিলোঁ যে কোনো এটা ঘটনাৰ সম্ভাৱিতা কি হয়তো 0তকৈ ডাঙৰ বা সমান আকৌ 1তকৈ
সৰু বা সমান মনত আছেনে অলপ আগত বুজাই দিলোঁ এইটোৱে হৈছে 5 নম্বৰটোৰ আনসাৰ 1 ৰ 5 আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা তাৰপিছত 2 নম্বৰটোত কি দিছে চোৱা 2 নম্বৰৰ প্ৰশ্নসমূহত কি দিছে যে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমসংখ্য ব্যাখ্যা কৰা এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে মনোযোগ দিবা প্লিজ এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে এইটো সমসংখ্য নে এইটো কেতিয়াও সমসংখ্য হ'ব নোৱাৰে কিয়নো ড্ৰাইভাৰজনে গাড়ীটো চলাব পাৰে নে নোৱাৰে গাড়ীত তেল আছে নে নাই গাড়ীটো ভাল নে বেয়া আমিতো ক'ব নোৱাৰো হয়নে আমি এটা কি গম পাইছো যে গাড়ীখন ষ্টাৰ্ট হ'ব পাৰে বা নহ'বও পাৰে গতিকে এইটোৰ আনসাৰ এনেকৈ লিখিবা যে 2 ৰ 1 নম্বৰটো এই ঘটনাটো সমসংখ্য নহয় নহয় বুজি পাইছানে তাৰপিছত 2 নম্বৰটোত কি দিছে চোৱা 2 নম্বৰটোত দিছে এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে এইটোও ঠিক একেদৰে ল'ৰাটোৱে বাস্কেটবল খেলিব জানে নে নাজানে দলিয়াব জানে নে নাজানে বাস্কেটবলৰ কোনফালে দিব লাগিব ক'ত দিব লাগিব কি ট্ৰিক্স আছে সেইবিলাক জানে নে নাজানে গতিকে আমি এইটোৰ ক্ষেত্ৰতো একেটাই আনসাৰ হ'ব আনসাৰত হ'ব আমি লিখিব লাগিব যে এই ঘটনাটো সমসংখ্য নহয় বুজি পাইছানে লিখিবা এনেকৈ যে এই ঘটনাটো সমসংখ্য নহয় বা নহ'ব বুজি পাইছানে তাৰপিছত 3 নম্বৰটো চোৱা এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে ঠিকে আছে এইটোৰ যুক্তি আছে কিয়নো এটা কুৱেশ্যন সুধিছে হয়তো শুদ্ধ নহ'লে ভুল দুটাৰ এটা হ'ব হয়নে সেইকাৰণে সুধিছে যে এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব বিচাৰে এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে এইটো আনসাৰত লিখিবা তোমালোকে যে এই ঘটনাটো সমসংখ্য হয় এই ঘটনাটো সমসংখ্য হয় কিয়নো এইটো দুটাই অপশ্যন আছে এটা হৈছে হয় বা অশুদ্ধ বা নহয় বা অশুদ্ধ তাৰপিছত 4 নম্বৰটোত কি দিছে চোৱা এটা কেঁচুৱা জন্ম হ'ল এইটো ল'ৰা বা ছোৱালী হ'ব পাৰে এইটো সমসংখ্য হ'ব কিয়নো এটা ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে আমি ক'ব পাৰিম হয়তো ল'ৰা নহয় বা ছোৱালী হয়নে তাৰ কোনো বিকল্প কুৱেশ্যন তাতে আহি নপৰে গতিকে আমি লিখিম যে এই ঘটনাটো সমসংখ্য হয় সমসংখ্য হয় 2 নম্বৰৰ কেইটা শেষ এতিয়া চোৱা 3 নম্বৰত কি দিছে 3 নম্বৰত দিছে এটা ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব সেয়া সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টছ কৰাটো দৰকাৰ বুলি বিবেচনা কৰা ইয়াতে প্ৰশ্নত কৈছে যে যেতিয়া আমি দুটা টিমৰ মাজত খেল অনুষ্ঠিত কৰা দেখা পাওঁ বা নিজেও খেলোঁ বা খেল অনুষ্ঠিত কৰা হয় তেতিয়া দুটা টিমৰ কেপ্টেইনক মাতি আনি সোধা হয় হেড লাগে নে টেইল লাগে মানে যেতিয়া হেড উঠাজনৰ যিটো টিমত হেড পায় সেইটো টিমক সোধা হয় সিহঁতৰ ইচ্ছা অনুযায়ী যিটো কৰিবলৈ ইচ্ছা কৰে সেইটোৱে কৰিবলৈ দিয়া হয় গতিকে এইটো কৰাৰ দৰকাৰ কি সেইটো আমাক সুধিছে গতিকে চোৱা 3 নম্বৰৰ আনসাৰত লিখিবা যেহেতু গণিত গতিকে আমি সমাধান বুলিয়ে লিখিব লাগিব হয়নে 3 নম্বৰটোত লিখিবা যে এটা মুদ্ৰা টছ কৰিলে হেড বা টেইল পোৱাটো সমসংখ্য হয় মুদ্ৰা এটা টছ কৰিলে
পোৱা ফলাফলৰ লিখিবা লিখি যোৱা আজি আখৰ বৰ বেয়া হৈ আছে ভৱিষ্যতবাণী কৰাটো অসম্ভৱ সেয়ে খেল এটা আৰম্ভ কৰাৰ আগতে টছ কৰা হয় এতিয়া বুজি পালা গতিকে 3 নম্বৰটো এইখিনি লিখিলে হৈ যাব চোৱা 4 নম্বৰটোত কি দিছে 4 নম্বৰ প্ৰশ্নটোত দিছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে গতিকে ইয়াতে দেখা পাই লগে লগে গম পাইছা যে মাইনাছ ঋণাত্মক কেতিয়াও আমাৰ সম্ভাৱিত হ'ব নোৱাৰে ইয়াতে যদি তোমালোকে ঋণাত্মক নহয় 1.5 হ'ল হয় তেতিয়াও তুমি ক'ব পাৰিলা হয় এইটোৱে সম্ভাৱিত হ'ব নোৱাৰে কিয়নো সম্ভাৱিত হ'বলৈ হ'লে সদায় একতকৈ সৰু হ'ব লাগিব বা একৰ সমান হ'ব লাগিব এইটো একতকৈ বেছি আছে হয়নে 1.5 আছে গতিকে চোৱা প্ৰথমটোত কি আছে 4 এৰ এইটো আছে 2/3 এইটো যদি আমি হৰণ কৰোঁ 3 ৰে 2 দশমিক 0 3 6 গুণ 18 এনেকৈ গৈয়ে থাকিব গতিকে আমি কিমান পালোঁ 0.6 হয়নে আকৌ বিটোত কি দিছে 1.5 মাইনাছ আছে সেইটো আমিতো চিয়ৰে তাৰপিছত ভাবিবা এইটো 15 আছে পাৰ্চেণ্ট 15% মানে কি 15% মানে আল্টিমেটলি 15/100 হয়নে 1/100 গতিকে আমি এইটো এনসাৰ বুলি খাটাং আৰু তোমালোকে চোৱা অপশ্যনত যদি 1.5 হ'ল হয় তেতিয়াহ'লে তোমালোকে ক'ব পাৰিলা হয় যে এইটো সম্ভাৱিত নহয় সদায় এটা কথা মনত ৰাখিবা যে সম্ভাৱিত হ'বলৈ হ'লে 0তকৈ ডাঙৰ হ'ব লাগিব আৰু 1তকৈ সৰু বা 1ৰ সমান হ'ব লাগিব 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব লাগিব মই একেটা কথা বাৰে বাৰে কৈ আছোঁ আৰু এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰে পিছত 5 নম্বৰটো চোৱা যদি PE = P মানে সম্ভাৱিত হোৱা যদি 0.05 তেন্তে ই নহয় সম্ভাৱিত কি এইটো মই ধুনীয়াকৈ আলোচনা কৰিছোঁ আলোচনা কৰাৰ সময়ত তোমালোকক কৈছোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আমাৰ আহাৰ চান্স বেছিকৈ আছে চোৱা 5 নম্বৰটোৰ সমাধান বুলি লিখিবা প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা লিখি ল'বা চোৱা গিভেন দিয়া আছে PE সম্ভাৱিতা = 0.05 হয়নে লেট ধৰা হ'ল ই নহয় সম্ভাৱিতাটো কি আছিলে PE ডেছ মনত ৰাখিবা মই এইবিলাক আলোচনা কৰি আহিছোঁ we know that আমি জানো যে P সম্ভাৱিতা হোৱা আৰু সম্ভাৱিতা হোৱা প্লাছ সম্ভাৱিতা নোহোৱা সমষ্টি হৈছে 1 এতেকে যিখিনি মান আমাৰ দিয়া আছে এইখিনি বহাই লোৱা P হোৱাৰ সম্ভাৱিতা দিয়া আছে আমাৰ হয়নে গতিকে আমি এইটো বহাই ল'ম 0.05 প্লাছ P নোহোৱাৰ সম্ভাৱিতা = 1 এইটো এইফালে প্লাছ হৈ আছে এইফালে লৈ যাম কি হ'ব মাইনাছ হ'ব হয়নে PE ডেছটো ৰাখি থৈ দিয়া এইফালে লৈ যাওঁ 1 - 0.05 এতিয়া 1ৰ পৰা কেনেকৈ 0.05টো উলিয়াবা পইণ্টৰ পিছত কেইটা আছে দুটা আছে গতিকে ইয়াতো পইণ্টৰ পিছত দুটা 0 দিয়া ইয়াতে 0 আছে গতিকে ইয়াৰ পৰা এক ধাৰ কৰা ইয়াতে 10 হ'ব 10ৰ পৰা এক ধাৰ কৰিলে ইয়াতে 10 10ৰ পৰা 5 গ'লে 5 হ'ব ইয়াতে 9 থাকিল 9ৰ পৰা 0 গ'লে 9 0ৰ পৰা 0 গ'লে 1 গতিকে আমি কি হ'ল P মানে E ডেছ মানে সম্ভাৱিতা নোহোৱাৰ সম্ভাৱনা হৈছে 0.95 এইটোৱে হৈছে 5 নম্বৰটোৰ এনসাৰ 6 নম্বৰটোত কি দিছে চোৱা 6 নম্বৰটোত দিছে এটা মোনাত মাত্ৰ নেমু স্বাদৰ মৰ্টন আছে মালিনীয়ে মোনাটো নচোৱাকৈ এটা মৰ্টন ল'লে তেওঁ লোৱাৰ সম্ভাৱিতা কি হ'ব যে এটা বেগত অকল নেমু স্বাদৰ মৰ্টনে আছে এটা কমলা স্বাদৰ মৰ্টন লয়
এইটোতো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, অসম্ভৱ। গতিকে মই তোমালোকক কি কৈছিলোঁ যে অসম্ভৱ ঘটনাৰ ক্ষেত্ৰত সম্ভাৱিতা সদায় কি হ'ব? 0, হয়নে? মই তোমালোকক প্ৰথমতে আলোচনা কৰোঁতে কৈছোঁ যে যদি অসম্ভৱ ঘটনা হয়, অসম্ভৱ হোৱা ঘটনাৰ সম্ভাৱিতা সদায় 0। আকৌ এটা নেমু চাদৰ মৰ্টন লয়, গতিকে বেগত যিমানখিনি আছে সিমানখিনিৰ ভিতৰত এটা ল'লে, নিশ্চিতকৈ ল'লে সেইটো কি হ'ব? 1 হ'ব। খতম। চ' এতিয়া 7 নম্বৰ প্ৰশ্নটো, আজি 7 নম্বৰ প্ৰশ্নলৈ আলোচনা কৰিম। নেক্সট ভিডিঅ'ত আকৌ 8ৰ পৰা আলোচনা কৰিম যে এটা 3জনীয়া ছাত্ৰৰ দলৰ দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা। কি কৈছে? নোহোৱাৰ সম্ভাৱিতা কৈছে। নিশ্চয় পি ই ডেছ হ'ব। ইমান দিয়া আছে। 2জন ছাত্ৰক একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি? চেম আগৰটোৰ নিচিনাই হ'ব। তোমালোকে প্ৰশ্নটো লিখি ল'বা, সমাধান বুলি লিখি ল'বা 7 নম্বৰটো। সমাধান চোৱা, 2জন ছাত্ৰৰ জন্মদিন নোহোৱাৰ সম্ভাৱিতাটো দিয়া আছে, হয়নে? সেইটো আগতে লিখি লোৱা। নোহোৱাৰ সম্ভাৱিতা, নোহোৱা বুলি ক'লে কি হ'ব আমাৰ? পি ই ডেছ, হয়নে? ইজিকেলটো কিমান দিছে? 0.992। আকৌ 2জন ছাত্ৰৰ জন্মদিন হোৱাৰ সম্ভাৱিতা, এইবাৰ নোহোৱাটো দিয়া আছিল, হোৱাৰ সম্ভাৱিতা ইজিকেলটো হ'ব পি ই ইজিকেলটো what? We know that আমি জানো যে পি ই প্লাছ পি ই ডেছ ইজিকেল টু 1। পি ইৰ মানটো আমাক দিয়া নাই, গতিকে পি ইটো ৰাখি থোৱা। পি ই ডেছৰ মান দিয়া আছে 0.992 ইজিকেল টু 1। গতিকে পি ইটো ৰাখি থৈ দিয়া 0. মাইনাছ, এইটো প্লাছ আছে, এইফালে মাইনাছ হৈ যাব 0.992। গতিকে পি ই ইজিকেল টু 1ৰ পৰা তুমি কিমানটা পইণ্টৰ পাছত কিমানটা সংখ্যা আছে? 3টা। গতিকে 1ৰ পিছত পইণ্ট দি 3টা 0 দিয়া, আকৌ পইণ্টটো দিয়া 992। ইয়াতে এটা 0 আহিব। ইয়াতে 1 ল'লে ইয়াতে 10ৰ পৰা 1 গ'লে 10ৰ পৰা 1 ল'লে 10ৰ পৰা 2 গ'লে কিমান হ'ব? 8, হয়নে? ইয়াতে কিমান থাকিল? 9, ইয়াতে 9 থাকিল, 0.0। গতিকে হ'ব 0.008। গতিকে শেষত এটা লাইন লিখি দিবা, এইটোৱে আনচাৰ হয়। এতেকে 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা। কিমান? 0.008। এইটোৱে আনচাৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট ছেকশ্যনত জনাবা। যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফৰ ৱাটছ।